আগন্তুক বিটিচি নিৰ্বাচনত 40টাকৈ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ভিপিআই দলে। আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভিপিআই দলৰ বৰপেটা আৰু বাক্সা জিলাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সন্মিলন আজি দিনৰ 10 বজাত দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি শামছুল হকৰ পৰক্ষিতত হাউলিৰ ওচৰৰ শান্তি বজাৰত অনুষ্ঠিত হয়। উক্ত সভাত সৰ্বভাৰতীয় ভিপিআই দলৰ সম্পাদক শিৱকান্ত গোৰখপুৰী, অসম ৰাজ্যিক সমিতিৰ সভাপতি তৰণী বসুমতাৰী, দলৰ মহিলা মৰ্চাৰ অসমৰ সভানেত্ৰী উৰ্মিলা দাস, দলৰ বাক্সা জিলাৰ সভাপতি কৰুণা বংশীয়ৰী সহ ভিপিআই দলৰ ভালেসংখ্যক নেতা উপস্থিত থাকি কেন্দ্ৰীয় বিজেপি চৰকাৰ, ৰাজ্য আৰু বিটিআৰৰ ইউপিপিএল চৰকাৰৰ কাম-কাজক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তুক বিটিচি নিৰ্বাচনত 40টাকৈ এমচিএলএ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰে। লগতে বিটিআৰ অঞ্চলত দলটোৰ সাংগঠনিক ভেটি কেনেকৈ শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। কৰ্মী সভাখনত জিলা দুখনৰ প্ৰায় 300টাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। এইটো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কৰ্মী সভা হৈ আছে। আমাৰ উদ্দেশ্যটো হ'ল যে আমি আগন্তুক নিৰ্বাচনত এমচিএলএ ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত আমি কেনেকৈ জিকিব পৰা যায় এইটো উদ্দেশ্য লৈ আজি আমি ইয়াতে বৰপেটা জিলা আৰু লগতে বাক্সা জিলা, এই দুটা জিলা লগাই আমি ইয়াতে আজি পদাধিকাৰীসকলক এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ। তো এতিয়া আমাৰ কৰিবলগা বহুত কাম আছে। আমি আৰ্থিক আজাদী বিচাৰি, ভোটাৰশ্বিপ বিচাৰি আমি আন্দোলন কৰি আহি আছোঁ আৰু ভৱিষ্যত বিকল্প ব্যৱস্থা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল হয় আৰু বিটিআৰত কোনো এটা পাৰ্টিৰ লগত কোনো এটা হ'ব লগা নাই। আমি চাইছোঁ 17 বছৰ বিপিএফে হাগ্ৰামা মহিলাৰী শাসন কৰিলে আৰু 5 বছৰ কমপ্লিট হ'বলৈ গৈ আছে প্ৰমোদ বড়োৰ চৰকাৰ ইউপিপিএল, কিন্তু তাৰ পৰা আমি একো দেখিবলৈ নাপালোঁ। গতিকে আমি সক্ৰিয়ভাৱে এই বিটিআৰত ভিপিআইৰ চৰকাৰ হ'ব লাগে, এইটো আমাৰ টাৰ্গেট হয়। 40টা চিট আছে, 40টা চিটতো আমি কেণ্ডিডেট থিয় কৰাম, তাৰপিছত আমাৰ জিকিটো আমাৰ খাটাং। গতিকে আমি এইটোৰ কাৰণে আমি লাগি আছোঁ, আমি কৰ্মীসকলক সক্ৰিয় কৰি আছোঁ আৰু বিভিন্ন দল সংগঠন আমাৰ লগত আহি সহযোগ কৰিবলৈ বৰ্তমান সাজু হৈ আছে। এইটো বাক্সাৰ লগত আছে আৰু লগতে জেনেৰেল এৰিয়াৰ পৰা বৰপেটা আছে। এই দুটাৰ মাজত আমি জইণ্ট এটা মিটিং কৰিছোঁ। ইফালে ধৰক 26ত মানে হেৰি আহি আছে, ধৰক বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু ইফালে বিটিআৰত 2025 ছেপ্টেম্বৰ মাহতে আহি আছে কাউন্সিল ইলেকশ্যন। গতিকে দুটাৰো একেলগে কাম হ'ব, যিহেতুকে আমাৰ কৰ্তব্য, আমাৰ যিটো পদাধিকাৰীসকলৰ মানে কৰ্তব্যটো একেই আছে, সেইকাৰণে আমি একেলগে জইণ্টলি আজি ইয়াত এই মিটিংখন रखा है। ये बक्सा और बरपेटा डिस्ट्रिक्ट के वोटर्स पार्टी इंटरनेशनल के कार्यकर्ताओं की मीटिंग बैठक है, जिसमें बीटीआर चुनाव को लेकर तैयारी पे और 2026 के विधानसभा चुनाव की तैयारी के बारे में यहाँ पे लोगों को प्रशिक्षित करने और कैंडिडेट के बारे में विचार करने के बारे में ये मीटिंग आयोजित की और पार्टी की नीतियों के बारे में लोगों को और कैसे जोड़ा जाए, कैसे लोगों को समझाया जाए, ज़्यादा से ज़्यादा लोग कैसे जुड़े, इसके प्रयास में। दूसरा, आज जो एक देश दूसरे देश से युद्ध चल रहा है, इस युद्ध को कैसे परमानेंट ख़त्म किया जाए, उसके लिए हम लोग एक मांग कर रहे हैं कि विश्व सरकार का गठन हो। उसके बारे में भी लोगों को समझाने और लोगों को बताने का प्रयास करें। पंचायत इलेक्शन बहुत छोटा इलेक्शन होता है, उसमें कैंडिडेट देना संभव नहीं होता है, क्योंकि एक ही पंचायत से कई कार्यकर्ता होते हैं। अगर किसी हम एक कार्यकर्ता को पंचायत का कैंडिडेट बना देंगे तो दूसरे कार्यकर्ता नाराज हो जाएंगे और इससे पार्टी कमजोर होती। इसलिए निर्णय लिया गया कि पंचायत इलेक्शन पार्टी चुनाव नहीं लड़ेगी। कोई कार्यकर्ता हमारा लड़ेगा जीतेगा तो ठीक बात है। आज যে মিটিং নন বিটিআৰৰ
ইলেকশ্যনটো আহিছে 26ত আৰু এতিয়া BTR-ৰ ইলেকশ্যন আহিছে 25ত ছেপ্টেম্বৰত হ'ব। সেইকাৰণে আমি ভোটাৰবিলাকে যিকোনো ভোটাৰক লৈহে যিহেতু চৰকাৰ এখন হয় আৰু চৰকাৰখন গঠন হ'লেহে মানে সকলোবোৰ আইন বা কানুন কৰিব পাৰে। গতিকে ইমান দিন হ'ল আমাৰ ৭৬ বছৰ হৈ গ'ল স্বাধীনতা দিৱসত, কিন্তু আজিলৈকে ভোটাৰে ভোট দিয়াৰ বিনিময়ত একো পোৱা নাই। পাইছে বুলি ক'ব পাৰি, এতিয়া অৰুণোদয় আঁচনি বা কৃষক সন্মান আঁচনি, এয়া ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ আন্দোলনৰ কাৰণে দিব লগা বাধ্যত পৰিছে সিহঁতে। এতিয়া আমি মানৱ হিচাপে বা মানুহ হিচাপে আমি মান সন্মানেৰে জীয়াই থাকিব খোজো, কাৰণ বিজ্ঞানৰ যুগত মোবাইলেৰে পইচা দিব পৰা হ'ল, উলিয়াব পৰা হ'ল। এতিয়া মানে সূতা কম্বল ল'লে বা চাউলখিনি পাতিব গ'লে আই মাতৃসকলে আমি লাজ পাওঁ। গতিকে আমাক মোবাইলৰ যোগেদি বা বেংকৰ যোগেদি আমাৰ যিটো নেকি অৰ্থনৈতিক অধিকাৰ বা মৌলিক অধিকাৰটো, সেইটো আমাক ভোটাৰশ্বিপ হিচাপে আইন বনাই সকলো ভোটাৰকে প্ৰত্যেক ভোটাৰকে দিব লাগে। সেইটোৱে আমাৰ লক্ষ্য ভোটাৰৰ। গতিকে আমি সেইটো GDP 50-50ও বুলি কওঁ। আৰু এতিয়া আমাৰ মাজত যি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে বোলে হিন্দু মুছলিম, আজিলৈকে না হিন্দু এখন ৰাষ্ট্ৰ বনাব পাৰিছে না মুছলিম এখন ৰাষ্ট্ৰ বনাব পাৰিছে। গতিকে যিমানখিনি হৈ আছে মাত্ৰ গণ্ডগোল ধৰ্মৰ নামত। গতিকে আমাৰ ধৰ্মৰ মৰ্ম থাকিব লাগিব। এতিয়া মানুহ হিচাপে আমি এটাই নাম দিছো, যিহেতু আমাক চৰকাৰে ভোটাৰ বুলিয়ে জানে। আমাৰ বা মুছলিম ভোটাৰ বা হিন্দু ভোটাৰ বুলি তাত নাই লিখা। আমি এতিয়া ভোটাৰ নামেৰে এটা জাতি হ'ব গৈ আছো। তাৰমানে আমি ইয়াত কওঁ বোলে 9 জাত 9 পাত, ভোটাৰ এক জাত। গতিকে ভোটাৰে এটা জাতি হৈ আমি পৰিৱৰ্তনৰ কাৰণে যিটো আমি ভোটাৰশ্বিপ আইন ভোট দিয়াৰ বিনিময়ত যেনেকে পঢ়া ল'ৰা ছোৱালী স্কলাৰশ্বিপ পায়, আমিও ভোট দিয়াৰ বিনিময়ত ভোটাৰশ্বিপ আইন পালে বা আইনখন কৰিলে বা মুকলি কৰিলেহে পৰিৱৰ্তন হ'ব। আৰু পৰিৱৰ্তন এনে মুখেৰে কোৱা কথা নহয়, আইন এটা বনালেহে পৰিৱৰ্তন হ'ব। যদি আমাৰ ইমান আইন আছে বা সংবিধান আছে, যদি ভাল কাম কৰিলে হয় প্ৰত্যেক ঘৰে ঘৰে সুখ আহিলেহেঁতেন। এতিয়া কিয় দুখ আহিছে? প্ৰত্যেকেতো আন্দোলনে কৰিব লাগে। অসমত আজি কিমান আন্দোলন, এটাৰ পিছত এটা দল সংগঠন ওলায়ে আছে, কিন্তু আজিলৈতো কাৰো সুখ নাই দেখা। গতিকে সজাগ আৰু আমাৰ প্ৰত্যেক এই সংবাদটোৰ যোগেদি মই কওঁ, আমাৰ প্ৰত্যেক ভোটাৰৰে চিম্বলটো হৈছে গেছ চিলিণ্ডাৰ। গতিকে গেছ চিলিণ্ডাৰত ভোট দি ভোটাৰক জয়যুক্ত কৰক। গতিকে